নমস্কাৰ মই প্ৰণীতা চুটিয়ালৈ আহিছো এই মুহূৰ্তৰ এক চাঞ্চল্যকৰ খবৰ সমগ্ৰ ৰাজ্যজুৰি আসলতে হৈছে কি ইটোৰ পাছত সিটো জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ দুৰ্বৃত্তৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ছজনীয়া দুৰ্বৃত্তৰ দলে তাণ্ডৱ চলাইছে এজন যুৱকক অতৰ্কিতে আক্ৰমণ কৰিছে আৰু শূন্যলৈ গুলি চালনা কৰিছে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত ছজনীয়া দুৰ্বৃত্তৰ দলে হঠাৎ এজন যুৱকক আক্ৰমণ কৰিছে আৰু ইয়াৰ পাছতে শূন্যলৈ গুলি বৰ্ষণ কৰিছে সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ এই ঘটনা কেন্দ্ৰ কৰি আৰু ইয়াৰ পাছতে দুৰ্বৃত্তৰ দলটোৰ বাহন দুৰ্ঘটনাত পতিত হয় লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰে নিখাৰ ভাগত সংঘটিত হৈছিল এই ঘটনাটো বঙাইগাঁৱত নিখা ভয়ংকৰ গুলি চালনাৰ ঘটনা সমগ্ৰ অঞ্চলবাসী ভয়ত এতিয়া আতংকিত হৈ আছে কালি নিখা সংঘটিত হোৱা ঘটনাক লৈ বৰ্তমান সময়ত সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছজনীয়া দুৰ্বৃত্তৰ দলৰ সন্ত্ৰাসক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি পিস্তলধাৰী 6 দুৰ্বৃত্তই এজন যুৱকক হঠাৎ আক্ৰমণ কৰে কিন্তু যুৱকজনৰ সৈতে কি শত্ৰুতা আছিল কিয় আক্ৰমণ কৰা হৈছিল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৰাতুল মেধি যুৱকজনৰ নাম যিজন যুৱকক অতৰ্কিতে আক্ৰমণ কৰিছিল ছজনীয়া দুৰ্বৃত্তৰ দলে এই দুৰ্বৃত্তৰ দলটোৰ আচলতে কি লক্ষ্য আছিল কিয় কৰিছিল এই কাম তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে যুৱকজনক মাৰপিট কৰি শূন্যলৈ গুলি চালনা কৰে দুৰ্বৃত্তৰ দলটোৱে বঙাইগাঁৱৰ ওল্ড কলনীত সংঘটিত হৈ নিখাৰ ভাগত এই ঘটনা আৰু সংঘটিত কৰা পাছতেই পলায়ন কৰিছিল তেওঁলোকে কিন্তু দুৰ্ঘটনাত পতিত হয় দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনখন আৰু লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষদৰ্শী আৰক্ষীক খবৰ দিছিল ঘটনা সংক্ৰান্তত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে পিস্তল সহ বহু আপত্তিজনক সামগ্ৰী এই দুৰ্বৃত্তৰ দলটোক বৰ্তমান তেওঁলোকে কৰায়ত্ব কৰিছে AS25F 0001 যিখন বাহন এই বাহনখনৰ নম্বৰ যিখন বাহন ব্যৱহাৰ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে নিখাৰ ভিজুৱেলছ আমি দেখুৱাইছো ঘটনাস্থলীত আৰক্ষী এনেধৰণে উপস্থিত হৈ বৰ্তমান ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰাৰ মুহূৰ্তৰ ভিজুৱেলছ আপুনি দেখিবলৈ পাইছে কালি নিখা সংঘটিত হৈ এই ঘটনাটো বঙাইগাঁৱত এই ঘটনা সংঘটিত হৈছে ৰাতুল মেধি নামৰ এজন যুৱকক অতৰ্কিতে আক্ৰমণ কৰে ছজনীয়া দুৰ্বৃত্তৰ দলে যুৱকজনক মাৰপিট কৰে প্ৰথমে আৰু তাৰ পাছতে শূন্যলৈ গুলি চালনা কৰে যুৱকজনক ধমকি দিছিল বুলি জানিব পৰা গৈছে বঙাইগাঁৱৰ ওল্ড কলনীত সংঘটিত হয় এই ঘটনা AS01 এই বিশেষ বাহনখন ব্যৱহাৰ কৰিছিল তেওঁলোকে আৰু দুৰ্ঘটনা পতিত হৈছিল দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখন আৰু ইয়াৰ পাছৰ পৰিৱেশে ইয়াৰ এজন দুৰ্বৃত্ত বৰ্তমান আৰক্ষীয়ে আটক কৰিছে তেওঁলোকৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ইয়াক শেহতীয়া ভিজুৱেলছ আমি দেখুৱাই আছো আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ঘটনা সংক্ৰান্তত সমগ্ৰ ৰাজ্যজুৰি এনেধৰণৰ ঘটনা এতিয়া যথেষ্ট বৃদ্ধি পাইছে অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বুলি ক'ব পাৰি অসমখন ইটোৰ পাছত ইটো ঘটনা সংঘটিত হৈছে কালিৰ দিনটোতে 6টাতকৈ অধিক ধৰ্ষণৰ ঘটনা আৰু ইফালে ইটোৰ পাছত সিটো ডকাইতিৰ ঘটনা চুৰ ডকাইতৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অপৰাধী চক্ৰ যথেষ্ট সক্ৰিয় হৈছে সমগ্ৰ ৰাজ্যত আৰু ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে অতৰ্কিত অভিযান নচলাও কিয় অপৰাধীৰ জন্ম কিন্তু সঁচাকৈয়ে যথেষ্ট দ্ৰুতগতিত হৈ আছে বুলি ক'ব পাৰি সমগ্ৰ অসমত ইটোৰ পাছত ইটো জঘন্য ঘটনা কেন্দ্ৰ কৰি ৰাজ্যবাসীয়ে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে বঙাইগাঁৱত কালি নিশাৰ ভাগত ছজনীয়া দুৰ্বৃত্তৰ দলে তাণ্ডৱ চলাই শূন্যলৈ গুলি চালনা কৰে কিন্তু কথাটো হ'ল তেওঁলোকে পিস্তল ক'ত পালে কেনেধৰণে তেওঁলোকে অতৰ্কিতে গুলি চালনা কৰিবলৈ সাহস পালে তেওঁলোক কি গোটৰ হয় তেওঁলোক সাধাৰণ যুৱক নে অন্য কিবা সংগঠনৰ হয় তাক লৈ বৰ্তমান সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু আৰক্ষীয়ে ঘটনা সংক্ৰান্তত বৰ্তমান তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু ৰাতুল মেধি নামৰ যুৱকজনক যে তেওঁলোকে আক্ৰমণ কৰিছিল যুৱকজনৰ সৈতে কি আছিল শত্ৰুতা কেনেধৰণৰ লক্ষ্য আছিল তাক লৈ সকলোৱে বৰ্তমান প্ৰশ্ন কৰি আছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনা সংক্ৰান্তত বঙাইগাঁৱত কালি নিশাৰ ভাগত সংঘটিত হৈ এই ঘটনাটো ছজনীয়া দুৰ্বৃত্তৰ দলে হঠাৎ সন্ত্ৰাসৰ সৃষ্টি কৰে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান এই ঘটনা কেন্দ্ৰ কৰি পিস্তলধাৰী 6 দুৰ্বৃত্তই হঠাৎ এজন যুৱকক আক্ৰমণ কৰিছে ৰাতুল মেধি যুৱকজনৰ নাম যিজন যুৱকক তেওঁলোকে আক্ৰমণ কৰিছিল আৰু বঙাইগাঁৱৰ ওল্ড কলনীত সংঘটিত হৈ নিশাৰ ভাগত এই ঘটনাটো এইফালে ঘটনা সংঘটিত কৰিয়ে তেওঁলোকে পলায়ন কৰিছিল কিন্তু দুৰ্ঘটনাত পতিত হৈছিল দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনখন আৰু যাৰ ফলত তেওঁলোক ধৰা পৰিছিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পিস্তল সহ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰু যিখন বাহন জব্দ কৰিছে বাহনখনৰ নম্বৰ হৈছে AS26F 0001 সাতজন মিলি মোক মাৰিব আহিছিল তাৰপিছত নিজৰ গানটো ওলাই কেনে মানে ওপৰত ফায়াৰো কৰিছে তাৰপিছত আকৌ আৰু এজনে গান লৈ কেনে মোক মানে থ্ৰেটেন কৰি কেনে পলাইছে আৰু একজনক আমি মানে মোৰ দেউতাই মানে মোৰ দাদাই মিলি কেনে সবে মিলি কেনে ধৰিছোঁ তাৰপিছত সেই ল'ৰাটোৱে পুৰা গাড়ীটো মানে আমাৰ ওপৰত উঠাই কেনে মানে বেলেগ এটা কাৰতো মানে ক্ৰেছ কৰি দিছে কিমানজন মানুহ আছিল কিমানজন 6জন 7জন মান আছিল চিনাক্ত মানুহত ৰণী আছিল ৰণী দাস বুলি সেই যে হেকাৰ আছিল তাৰপিছত এই প্ৰসঞ্জিত আছিল তাৰ লগতে থাকে তাৰ লগৰীয়া হয় তাৰপিছত আৰু ৰোহিত সাহানী এনেকা কোনবাই আছিল
তাৰপিছত মেইন হ'ল ৰোহিত মাহাতো যোনটো যায় যাক মানে মাতিছে যায় তাহাঁতক সি আছিল ঠিক আছে ইয়াৰ লগত ফোনত মানে অকণমান ডিছপিউট লাগিছিল মানে মোৰ ফ্ৰেণ্ডৰ লগত সি নিজে ইণ্টাৰভিন কৰি কিনে আহি কিনে মোৰ লগত মাৰপিট লাগিব চেষ্টা কৰিছে হা স্কৰ্পিঅ' সেই যে স্কৰ্পিঅ' যোনটো ক্ৰেছ কৰিছে মানুহৰ ওপৰত বন্দুক লৈ আহিছিল ব্লেংক ফায়াৰ কৰিছে একবাৰ তাৰপিছত একবাৰ ব্লেংক ফায়াৰ কৰিছে এটা গুলি ফুটাই তাৰপিছত তাহাঁতে পিছফালে বেক অফ হৈ আছে যোনটো মেইন কালপ্ৰিট যোনে মানে গান হাতত ৰাখিছিল ফাৰ্ষ্টতে প্ৰসঞ্জিতে মোৰ ওপৰত যোনে গান এনেকৈ দেখুৱাইছে তাক ধৰি কেনে মানে আমি মানে ধৰি আছিলোঁ তাক তেতিয়া মানে আৰু এটা আছে গুদু বুলি ৰোহিত বুলি সি মানে তাক এৰাই আছিল হা ছেফ গাৰ্ড দি আছিল পলোৱাৰ কাৰণে তো আমি ধৰছোঁ তাক ধৰি কেনে তাৰপিছত সি কি কৰিছে গাড়ীত সোমাইছে গাড়ীৰ পৰা তাক ওলোৱাৰ চেষ্টা কৰি আছোঁ সি যাতে নপলাক গান লোৱা মানুহ তাক কেনেকৈ পলাব দিব পাৰি হয় না তো তাক ধৰি কেনে আমি ধৰাৰ চেষ্টা কৰিছোঁ দেউতাক গাড়ীৰ লগতে একদম মানে এটেম্প টু মাৰ্ডাৰ আৰু কি মানে মোৰ দেউতাক মানে মাৰাৰ চেষ্টা কৰিছে চচৰাই লৈ গৈছে একদম গান এজনৰ হাতত আছিল তাৰপিছত তাৰ পৰা ৰণীয়ে লৈছে সেইটোৱে গান মোৰ হিচাপে সেইটোৱে গান তাৰ লগত আছিল সেই লৈ কেনে তাতে মই তাক চেজ কৰিছোঁ মানে ৰণীক চেজ কৰিছোঁ সেই ৰাস্তা দি ওচৰেদি যোৱাতে কি হৈছে তাই মানে মোক আৰু মাৰাৰ চেষ্টা কৰিছে মই আৰু পাথৰ মানে যোনটো আছে শিল দলিয়াই আছোঁ শিল দলিওৱাৰ পিছত মানে সি গুচি গৈছে মই আৰু ৰিটাৰ্ণ আহি গৈছোঁ তাৰপিছত সেই ল'ৰাটোক গাড়ীটো ষ্টাৰ্ট দিছে সেই টাইমত মানে আৰু তাৰপিছত আৰক্ষীক খবৰ দিছোঁ আৰক্ষী আহি পালে আৰু এজন মানে ইয়াৰ লগত আছিল সেই পিষ্টলটোৱে পিছত মই সেই ৰণীৰ হাতত দেখা পাইছোঁ ঠিক আছে লাষ্টৰ টাইমত বহুত মানে সেনেকুৱা হৈছিল না মানে বহুত দৌৰা দৌৰি চিটুৱেশ্যন আৰু কি চবে মানে মই শুনা পাইছোঁ মই মানে ভালকৈ দেখা পোৱা নাই ঠিক আছে বস্তুটো মোকে মানে চবে মানে ধৰি কেনে মাৰাৰ চেষ্টা কৰি আছিল মোকে টাৰ্গেট কৰা হৈছিল টাৰ্গেটটো মোবাইলৰ খালি কথাৰ ডিছপিউটৰ কাৰণে কথা বেচিছত তৰ্কাতৰ্কিৰ কাৰণে সি মোক মাৰিব আহি গৈছে বেলেগৰ হৈ পিনে আহিছে তাৰ লগতো লগা নাছিল সি বেলেগৰ হৈ কেনে আহিছে অল্ড কলনী বুলি কয়